নমস্কাৰ, আজি মই আহিছোঁ প্ৰগতি মেদানলৈ। ইয়াত চলি আছে প্লাষ্টিক ৰিচাইক্লিং এক্সপ'। ইয়াৰ ভিতৰত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সকলো ধৰণৰ প্লাষ্টিক ৰিচাইক্লিঙৰ ৰিলেটেড মেচিন। পাৰ্টিকুলাৰলি এতিয়া এই প্ৰথম মেচিন, যিটো প্ৰথম কোম্পানীৰ মই মেচিন দেখাই আছোঁ আপোনালোকক, এইটো হৈছে এটা ৱৰ্ল্ডৰ প্ৰথম অট'মেটিক শ্বৰ্টিং মেচিন বুলি ক'ব পৰা যায়। শ্বৰ্ট মিনছ ইন দ্য চেন্স মানে আপোনাৰ প্ৰতিটো প্লাষ্টিক, যিবোৰ লেতেৰা প্লাষ্টিক, সেইবোৰ বেলেগ বেলেগ ধৰণে, বেলেগ বেলেগ কালাৰ, বেলেগ বেলেগ ওজন হিচাপত শ্বৰ্টিং কৰি দিব। এতিয়া নৰ্মেলি আমি ধৰি লওক, এতিয়া এটা ৰিচাইকেল মেচিন যদি বহাওঁ, আমি প্লাষ্টিকৰ ৰিচাইকেলিং মেচিন বহাওঁ গ্ৰেনুৱেলছ প্ৰডাকশ্যন কাৰণে, তাত যিবোৰ প্লাষ্টিক ইউজ কৰোঁ আমি, যিবিলাক গাৰ্বেজ ডেম্পেজৰ পৰা উঠাই আনোঁ আমি, সেইবোৰ চব মিক্স থাকে তাত। আৰু এই মেচিনটোৱে কি কৰে, গোটেই প্লাষ্টিকবোৰ বেলেগ বেলেগ কৰি দিব। আপোনাৰ বগা কালাৰৰ প্লাষ্টিক বগা ভাগে হ'ব, নীলা কালাৰৰ প্লাষ্টিক নীলা ভাগে হ'ব, সকলো ধৰণৰ প্লাষ্টিক আপোনাৰ বেলেগ বেলেগ কৰি দিব। যিটো নেকি আগত গৈ পিনে আপোনাৰ যেতিয়া দানা বনাম, তেতিয়া সেই প্ৰচেছিঙত সেই মেচিনটোত দানা বনাবলৈ সুবিধা হয়, মিক্স নহয় তেতিয়া মেটেৰিয়েলবিলাক। যোনটো লাইনত মেটেৰিয়েল দৰকাৰ হয়, সেইটো লাইনত দানা আগত গৈ পিনে বনাব পাৰে। এইটো এটা খুব দৰকাৰী মেচিন এটা ক'ব গ'লে প্লাষ্টিকৰ ৰিচাইকেলিং প্ৰচেছত। এতিয়া আপোনাক ধৰি লওক, এতিয়া সেই কনভেয়াৰ বেল্টডালৰ পৰা গোটেই এই কি বুলি কয় সেইবোৰ, এতিয়া ইয়াত চাওক, ইয়াত একচেপ্ট এণ্ড ৰিজেক্ট দুটা ষ্টিকাৰ লগোৱা আছে। একচেপ্ট ইন দ্য চেন্স, ইয়াত চাওক, এই চব পাতল প্লাষ্টিকবোৰ আপোনাৰ একচেপ্ট হৈ আছে। তাৰমানে এতিয়া প্ৰথমবাৰৰ কাৰণে পাতল প্লাষ্টিকখিনি লৈ আছে, যিখিনি নেকি আগলৈ গ্ৰেনুৱেল বনাব গুচি যাব। আৰু এইখিনি হৈছে আপোনাৰ ৰিজেক্ট বুলি কৈছে। একচুৱেলি প্ৰডাকশ্যন লাইনটো ৰিজেক্ট নহয়, কি সেই বস্তুখিনি আকৌ ৰিচৰ্টিঙত গুচি যাব। ৰিচৰ্টিং হৈ পিনে আপোনাৰ আকৌ বেলেগ বেলেগ ধৰণে, এতিয়া এই বেলডাল চাওক, সেই মানুহজন থিয় হৈ প্ৰথমত যিখিনিজন মানুহে ঢালি আছিলে গাৰ্বেজবিলাক, সেইটোৱে লাইনত আকৌ গুচি গ'ল। তাৰমানে এইটো এটা প্ৰচেছ ঘূৰিয়ে থাকিব। এই আৰু চব এই চব গোটেই বগা প্লাষ্টিকবোৰ আহিছে। প্ৰথমত পাতল প্লাষ্টিক গৈছিলে, তাৰপিছত এতিয়া বগা প্লাষ্টিক গৈ আছে। তাৰমানে আপোনাৰ আগলৈ গ্ৰেনুৱেলছ বনাবলৈ কাৰণে প্ৰচেছিঙত খুব ধুনীয়াকৈ শ্বৰ্টমেণ্ট হৈ গ'ল, যাতে নেকি এটা ধুনীয়া প্ৰডাক্ট আকৌ গ্ৰেনুৱেলছ উলিয়াব পাৰে। এইটোৱে কিছুমান টেকনিকেল ডাটা শ্ব' কৰোৱা আছে, মই সেইখিনি আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। আৰু আপোনালোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা কিছুমান মই ভিডিঅ' ঢালি থাকিম। এই চাওক, ৱৰ্ল্ডৰ প্ৰথম ফুল্লি অট'মেটিক মেটেৰিয়েল শ্বৰ্টিং চলিউশ্যন, ইয়াত ডিক্লেৰেশ্যন দিয়া আছে তেখেতলোকে কোম্পানী ছাইডৰ পৰা। আৰু মই আপোনালোকক ভিজিটিং কাৰ্ডখন শ্বেয়াৰ কৰি দিছোঁ। এতিয়া ক'ব গ'লে খুব ধুনীয়াই মেচিন উলিয়ালে এইটো এটা। ইয়াৰ পিছত এই যিবিলাক প্লাষ্টিক আপোনাৰ এছৰ্টমেণ্ট হৈ গৈছিলে, সেইখিনি যাব আকৌ গ্ৰেনুৱেল প্ৰচেছিঙত। এইটো প্ৰথম মেচিনটোৰ মই প্ৰথম কোম্পানীৰে হেৰিবিলাক ব্ৰাউজাৰখিনি মই শ্বেয়াৰ কৰি দিছোঁ আপোনালোকক। এই কোম্পানী হৈ গ'ল আপোনাৰ শ্বৰ্টিং মেচিনৰ কোম্পানী। এতিয়া ইয়াৰ পিছত এইটো হৈছে আপোনাৰ এই যিখিনি চাওক, মই আপোনালোকক কৈছিলোঁ নহয়, বগা প্লাষ্টিক, সেউজীয়া প্লাষ্টিক, নীলা প্লাষ্টিক, চব বেলেগ বেলেগ ধৰণে এছৰ্টমেণ্ট। এতিয়া কাম কৰিবলৈ খুব সুবিধা হৈ গ'ল, যে নীলা প্লাষ্টিকৰ দানা বনাব লাগে, ঘপককৈ নীলা প্লাষ্টিকখিনি উঠিয়াই লৈ আনিলে, তাৰপিছতে নীলা প্লাষ্টিকৰ গ্ৰেনুৱেলছ বনিব, দানা বনিব। তাৰপিছত আহিব এইটো প্ৰচেছলৈ। এইটো হৈছে বেলেগ কোম্পানীৰ বেলেগ মেচিন, কিন্তু মই ভিডিঅ'কেইটা ভালকৈ এটা ছিকুৱেঞ্চত আনিবলৈ কাৰণে একেলগত কৰি দিছোঁ ভিডিঅ'টো মই। এইটো হৈছে এটা প্লাষ্টিক ৰিচাইক্লিং মেচিন, আৰু এই কোম্পানীটোৱে পাৰ্টিকুলাৰলি এইবিলাক মেচিনেই বনায়। এতিয়া চাওক, ইয়াত কিছুমান ডেমো দিছে তেখেতলোকে। এয়া প্লাষ্টিক কিছুমান ঢালি দিছে, আগত গৈ ধোঁৱা হৈছে, এইবিলাক কাটিং হৈ আছে, তাত গ্ৰেনুৱেলছ কাটিং হৈ আছে। গোটেই বেগবিলাক এতিয়া ডাঙৰ ডাঙৰ বস্তু বা ডাঙৰ ডাঙৰ পলিথিনবোৰ গৈ পিনে আগত গৈ পিনে দানা হিচাপত লাগিব। এইটো এটা হৈছে ৰিচাইক্লিং মেচিন। এতিয়া এইটো প্ৰচেছিঙত চলি আছে। এইটো এটা বেলেগ কোম্পানী। আৰু সেই বেগবিলাক যিখিনি ঢালি দিছিলে, সেইখিনি এনেকৈ কাটি পিনে দানা বনিব, প্লাষ্টিকৰ দানা, গ্ৰেনুৱেলছ বুলি কয় যিটোক। আৰু এইখিনি আগত গৈ পিনে আকৌ আপোনাৰ ইনজেকশ্যন মল্ডিঙত ঢালি পিনে
মানে যিকোনো ফৰ্মত লাগিলে আপুনি বটল বনালে, লাগিলে আপুনি গিলান বনালে, লাগিলে আপোনাৰ চুটকেছো বনালে, কিছুমান এক্সাম্পল মই আপোনালোকক দেখাই দিম। প্ৰথমে এই ফেক্টৰীটো আৰু কোম্পানীটো মেচিনখিনি অলপমান মই আপোনালোকক দেখাই দিছোঁ। এইবিলাক বস্তু উলিয়াই আজিকালি মানে বহুত ভাল কাম কৰিলে, তাৰমানে নহ'লে গোটেই চব জেগাত প্লাষ্টিক আৰু ছেকেণ্ডলি এমপ্লয়মেণ্ট অপৰচুনিটিও এটা ভাল গ্ৰ' কৰিলে। এইটো মই আপোনালোকক ব্ৰজাৰ এখেতলোকৰ শ্বেয়াৰ কৰি দিছোঁ। এতিয়া আমাৰ সেইফালেও এইবিলাক মেচিনৰ খুব স্ক'প আছে ক'ব গ'লে, মানে নহ'লে য'তে ত'তে গোটেই লেতেৰা একদম মানে ভৰ্তি হৈ আছে। এইবিলাক বস্তু আপোনাৰ ধুনীয়াকৈ ৰিইউজ কৰিব পৰা যায়। তাতে ৰ' মেটেৰিয়েল এভেইলেবল, তাতে মেচিনটো বহাই ধুনীয়াকৈ মুঠতে কাম কৰিব পৰা যায়। এটা এণ্টাৰপ্ৰেনাৰশ্বিপো হৈ যাব, ডেভেলপড হৈ যাব, আৰু প্লাছ আপোনাৰ এই কিছুমান ফিনিছ প্ৰডাক্ট এইবিলাক হৈছে টাইলছ, ইণ্টাৰলকিং টাইলছ ধৰি লওক আপোনাৰ বাহিৰত যেনেকৈ ইউজ কৰিব পৰা যায় সেই তেনেকুৱাকৈ ধৰণে কিছুমান গ্ৰেনুৱেল। যদি এইটো এটা চুটকেছ যিটো নেকি আপোনাৰ ৰিচাইক্লিং প্ৰডাক্টৰ পৰা বনোৱা আছে। আমি অন্ততঃ এই কিছুমান চিম্পুল বস্তু আমাৰ তাত ধৰি লওক বনাব পৰা যাব। এইবিলাক ৰিচাইকেল প্ৰডাক্ট দেখাই দিছে তেখেতলোকে। এইবিলাক ৰিচাইকেল, এইখন বেঞ্চখন টোটেল এখন মুঠতে সেই ৰিচাইকেল প্ৰডাক্টৰ পৰাই বনোৱা আছে। বেঞ্চখন আপোনাৰ পাৰ্কত থ'ব পাৰিব, বাহিৰত থ'ব পাৰিব, বা ঘৰৰ বাহিৰত থ'ব পাৰিব, যে আমাৰ ধুনীয়াকৈ বহিবলৈ কাৰণে এইখন বেঞ্চ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বহুত বহুত ধন্যবাদ মোৰ চেনেলটো ভিডিঅ' চোৱাৰ কাৰণে।